নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2026 চনৰ SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2026 চনত দিবলৈ গৈ আছা, তো তোমালোকৰ কাৰণে আজি ইংলিছ গ্ৰামাৰ লৈ আহিছোঁ। তো তোমালোকে এইটো ভিডিঅ'ত সকলোখিনি ইংলিছ গ্ৰামাৰ পাই যাবা, কোনখিনি তোমালোকৰ এইবাৰ আহিব 2026 বৰ্ষত, আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কিমান নম্বৰ আহিব গ্ৰামাৰত সকলোখিনি কৈ দিম A to Z ডিটেইলছত। সকলোখিনি তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব আজি গ্ৰামাৰক লৈ। তো তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। তোমালোকক এটা কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ, তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আমাৰ পৰা পাই থাকিবা, আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেলত আমি স্কলাৰশ্বিপৰ কিছুমান নটিফিকেশ্যনৰ লগতে শিক্ষা সংসদৰ নটিফিকেশ্যন তোমালোকক দি থাকোঁ। তো মৰমৰ ষ্টুডেণ্টসকল এতিয়া আমি আৰম্ভ কৰিছোঁ। তো প্ৰথমতে তোমালোকৰ আহিব ৰাইটিং স্কিল, ঠিক আছে। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব ৰাইটিং স্কিল প্ৰথমতে, আৰু মাৰ্কছ আহিব 17 মাৰ্কছ, অৰ্থাৎ তোমালোকে ৰাইটিং স্কিলত 17 মাৰ্কছ থাকিব। আৰু ৰাইটিং স্কিলত তোমালোকে কি আহিব সকলোখিনি মই কৈ দিছোঁ। তো মৰমৰ ষ্টুডেণ্টসকল ৰাইটিং স্কিলত তোমালোকে আহিব প্ৰথমতে এছে ৰাইটিং বা ষ্টৰি ৰাইটিং বা ৰিপৰ্ট বা লেটাৰ। তোমালোকে এছে, ষ্টৰি, ৰিপৰ্ট আৰু লেটাৰ তোমালোকে চাব লাগিব ৰাইটিং স্কিলত, ঠিক আছে। আৰু তোমালোকে এইখিনি যদি ভালদৰে চোৱা তেতিয়া তোমালোকে কি হ'ব, 17 মাৰ্কছ তোমালোকে ইজিলি পাই যাবা ৰাইটিং স্কিলত, অৰ্থাৎ তোমালোকে ডাইৰেক্ট 5 মাৰ্কটোৱে পাই গ'লা। যিহেতু তোমালোকে MCQ থাকিব, সেইকাৰণে তোমালোকে কৈছোঁ মই তোমালোকে গ্ৰামাৰটো ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা, আৰু তোমালোকে ৰাইটিং স্কিলটো ভালদৰে চাবা। এছে, ষ্টৰি, ৰিপৰ্ট ৰাইটিং আৰু লেটাৰ ৰাইটিং তোমালোকে এতিয়াৰ পৰা ক্লিয়াৰ কৰি থাকা। আৰু যদি তোমালোকক এছে ৰাইটিং, ষ্টৰি ৰাইটিং, ৰিপৰ্ট বা লেটাৰ ৰাইটিং লাগে, তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত জনোৱা। মই তোমালোকক নেক্সট ভিডিঅ'ত এটা এক্সপ্লেইন টাইপৰ এটা দীঘলীয়া ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তাৰপিছত 2 নম্বৰতে আহিলে গ্ৰামাৰ। তো গ্ৰামাৰ তোমালোকৰ কি আহিব আৰু কিমান মাৰ্কছ আহিব। তো গ্ৰামাৰ তোমালোকৰ 20 মাৰ্কছৰ আহিব। গ্ৰামাৰ তোমালোকৰ কিমান মাৰ্কছ আহিব, 20 মাৰ্কছ, আৰু ৰাইটিং স্কিল আহিব তোমালোকৰ 17 মাৰ্কছৰ, ঠিক আছে। তো তোমালোকে গ্ৰামাৰত পৰিব ডিটাৰমিনাৰ্ছ, টেন্স, ভইচ, নেৰেশ্যন, ভাৰ্ব, প্ৰিপজিশ্যনছ, ভকেবুলাৰী, চেণ্টেন্স কাৰেকশ্যনছ, ঠিক আছে। তো তোমালোকৰ গ্ৰামাৰত এইখিনি থাকি যাব, আৰু তোমালোকে ভালদৰে চাব লাগিব। আৰু যদি তোমালোকক ডিটাৰমিনাৰ্ছ, টেন্স, ভইচ, নেৰেশ্যন, ভাৰ্ব, প্ৰিপজিশ্যন, ভকেবুলাৰী, চেণ্টেন্স কাৰেকশ্যন এনেকুৱা ধৰণৰ যদি তোমালোকক লং ভিডিঅ' লাগে এক্সপ্লেইনৰ, তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত জনোৱা। মই তোমালোকক নিশ্চয়কৈ 20 মাৰ্কছ তোমালোকক পোৱাকৈ সকলোখিনি গ্ৰামাৰ লৈ আহিবলৈ চেষ্টা কৰিম, আৰু মই তোমালোকক নেক্সট ভিডিঅ'ত ৰাইটিং স্কিলৰ ভিডিঅ' বনাই দিম, কোনো কথা নাই। তোমালোকে মাত্ৰ কমেণ্ট কৰিব লাগিব আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব লাগিব, ঠিক আছে। আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে গম পালা যে 2026 বৰ্ষত যোনসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা, তো তোমালোকৰ কাৰণে এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ হ'ল, আৰু তোমালোকে ভালদৰে গোটেইখিনি লিখি লোৱা, আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি নিজৰ সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰে, যাতে সকলোৱে ভালদৰে গম পায় যে গ্ৰামাৰত কিমান নম্বৰ আহিব, ক'ৰ পৰা আহিব, আৰু কি গ্ৰামাৰ আহিব। তোমালোকে অযথা এনে জাহা তাহা চাই লাভ নাই, তোমালোকে এইখিনি চাবা, ভালদৰে পঢ়িবা, আৰু সকলোৱে এতিয়াৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰা।